1944 চনত তলৰ কোনগৰাকী সাহিত্যিকে ৰায় বাহাদুৰ অফ আছাম খিতাপ লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কেশৱ মহন্ত, অপশ্যন বি দিয়া আছে অপূৰ্ব শৰ্মা, অপশ্যন চি দিয়া আছে কালিৰাম মেধি আৰু অপশ্যন ডি দিয়া আছে নৱকান্ত বৰুৱা। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইজনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কালিৰাম মেধি। 1944 চনত কালিৰাম মেধিয়ে ৰায় বাহাদুৰ অফ আছাম খিতাপ লাভ কৰিছিল। সোণালী জাহাজ নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভৱেন বৰুৱা, অপশ্যন বি দিয়া আছে কেশৱ মহন্ত, অপশ্যন চিটো দিয়া আছে চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে মহিম বৰা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভৱেন বৰুৱা। সোণালী জাহাজ নামৰ বিখ্যাত গ্ৰন্থখন, যিখন গ্ৰন্থই সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল, গ্ৰন্থখন ৰচনা কৰিছিল ভৱেন বৰুৱাই। অসম নাট্য সন্মিলন কোন চনত গঠন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1955 চনত, অপশ্যন বি দিয়া আছে 1959 চনত, অপশ্যন চি দিয়া আছে 1962 চনত আৰু অপশ্যন ডি দিয়া আছে 1968 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1959 চনত। 1959 চনত অসম নাট্য সন্মিলন গঠন কৰা হৈছিল। অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি দিয়া আছে অচ্যুত লহকৰ, অপশ্যন চি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু অপশ্যন ডি দিয়া আছে ভূপেন হাজৰিকা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসম নাট্য সন্মিলনৰ প্ৰথমগৰাকী সভাপতি। হোমেন বৰগোহাঁয়ে তলৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পাতাল ভৈৰৱী, অপশ্যন বি দিয়া আছে দেওলাংখুই, অপশ্যন চি দিয়া আছে পিতা পুত্ৰ, অপশ্যন ডি দিয়া আছে বেংচতা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিতা পুত্ৰ। হোমেন বৰগোহাঁয়ে পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1902 চনত তলৰ কোনগৰাকী সাহিত্যিকে বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰঘুনাথ চৌধাৰী, অপশ্যন বি দিয়া আছে নীলমণি ফুকন, অপশ্যন চি দিয়া আছে সূৰ্য কুমাৰ ভূঞা আৰু অপশ্যন ডি দিয়া আছে কালিৰাম মেধি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কালিৰাম মেধি। 1902 চনত কালিৰাম মেধিয়ে বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ লাভ কৰিছিল। 1920 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন চি দিয়া আছে কনকলাল বৰুৱা আৰু অপশ্যন ডি দিয়া আছে নীলমণি ফুকন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী 1920 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সাহিত্য একাডেমী বঁটা বিজয়ী শৃংখল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে অতুলানন্দ গোস্বামী, অপশ্যন বি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে নিৰ্মলপ্ৰভা বৰদলৈ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। সাহিত্য একাডেমী বঁটা বিজয়ী শৃংখল গ্ৰন্থখন ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰিছিল। প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1844 চনত, অপশ্যন বি দিয়া আছে 1852 চনত, অপশ্যন চি দিয়া আছে 1856 চনত আৰু অপশ্যন ডি দিয়া আছে 1862 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1844 চনত। প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় 1844 চনত প্ৰকাশ হৈছিল। প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে কলিকতা, অপশ্যন বি হৈছে গুৱাহাটী, অপশ্যন চি দিয়া আছে শিৱসাগৰ আৰু অপশ্যন ডি দিয়া আছে তেজপুৰ।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিৱসাগৰ। প্ৰথম অসমীয়া ভাষা আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণী নামৰ ৰচনা সংকলনখনি কোনে প্ৰকাশ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি দিয়া আছে বীৰেশ্বৰ বৰুৱা, অপশ্যন চি দিয়া আছে কালিৰাম মেধি আৰু অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কালিৰাম মেধি। কালিৰাম মেধিয়ে শ্ৰীমন্ত শংকৰদেৱৰ বাণী নামৰ যিখন ৰচনা সংকলন সেইখন প্ৰকাশ কৰিছিল। তলত উল্লেখ কৰা কোনগৰাকী আজু ককাক আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শংকৰদেৱৰ, অপশ্যন বি দিয়া আছে মাধৱদেৱৰ, অপশ্যন চি দিয়া আছে অনন্ত কণ্ডলী আৰু অপশ্যন ডি দিয়া আছে ৰাম সৰস্বতী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শংকৰদেৱৰ। চণ্ডীবৰ শংকৰদেৱৰ আজু ককাক আছিল। অসম ৰত্ন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোপীনাথ বৰদলৈ, অপশ্যন বি দিয়া আছে মামণি ৰয়ছম গোস্বামী, অপশ্যন চি দিয়া আছে ভূপেন হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে হোমেন বৰগোহাঁই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া হৈছে ভূপেন হাজৰিকা। অসমৰ উপন্যাস সম্ৰাট বুলি তলৰ কোনগৰাকীক কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি হৈছে ৰজনীকান্ত বৰদলৈ, অপশ্যন চি হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰজনীকান্ত বৰদলৈ। অসমৰ উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈ কোৱা হয়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ প্ৰথমখন উপন্যাসৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মহাৰথী, অপশ্যন বি হৈছে ভানুমতী, অপশ্যন চি হৈছে মিৰি জীয়ৰী আৰু অপশ্যন ডি দিয়া আছে লাহৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মিৰি জীয়ৰী। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ প্ৰথমখন উপন্যাস হৈছে মিৰি জীয়ৰী। সূৰ্যবৰ তলৰ কোনগৰাকী ককাক আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শংকৰদেৱৰ, অপশ্যন বি দিয়া আছে মাধৱদেৱৰ, অপশ্যন চি দিয়া আছে ৰাম সৰস্বতী আৰু অপশ্যন ডি দিয়া আছে মাধৱ কণ্ডলীৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শংকৰদেৱৰ। সূৰ্যবৰ শংকৰদেৱৰ ককাক আছিল। 1777 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা বকুল বনৰ কবিতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আনন্দৰাম বৰুৱা, অপশ্যন বি দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন চি দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি দিয়া আছে চন্দ্ৰপ্ৰসাদ শইকীয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আনন্দ চন্দ্ৰ বৰুৱা। 1977 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা বকুল বনৰ কবিতা গ্ৰন্থখন ৰচনা কৰিছিলে আনন্দ চন্দ্ৰ বৰুৱাই। 1910 চনত অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি মোৰ দেশ নামেৰে তলৰ কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াতে চাৰিটা নাম দিয়া আছে। অপশ্যন এ দিয়া আছে জোনাকী, অপশ্যন বি দিয়া আছে বাঁহী, অপশ্যন চি দিয়া আছে ৰামধেনু আৰু অপশ্যন ডি দিয়া আছে ইন্দ্ৰধনু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাঁহী। 1910 চনত অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি বাঁহী আলোচনীত মোৰ দেশ নামেৰে প্ৰকাশ পাইছিল। সাহিত্য একাডেমী বঁটা বিজয়ী পৃথিৱীৰ অসুখ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যোগেশ দাস, অপশ্যন বি দিয়া আছে মহিম বৰা, অপশ্যন চি দিয়া আছে অজিত বৰুৱা আৰু অপশ্যন ডি দিয়া আছে কেশদা মহন্ত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যোগেশ দাস। সাহিত্য একাডেমী বঁটা বিজয়ী পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থখন যোগেশ দাসে ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাটৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুক্মিণী হৰণ, অপশ্যন বি দিয়া আছে পত্নীপ্ৰসাদ, অপশ্যন চি দিয়া আছে কালীয় দমন
আৰু অপশ্যন ডি দিয়া আছে নিসিংহ মোৱাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পত্নীপ্ৰসাদ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাটৰ নাম হৈছে পত্নীপ্ৰসাদ। কৃপাবৰ বৰুৱা কাৰ ছদ্মনাম আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি দিয়া আছে ৰঘুনাথ চৌধুৰী আৰু অপশ্যন ডি দিয়া আছে আনন্দৰাম বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।